হেল্ল' এভৰিৱান, মই আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গধূলি অকমান ওলাই গৈছিলো গণেশগুৰি ফালে। ভাবিছিলো বাৰ্বিকিউ নেশ্যনত খাবলৈ যাম। গণেশগুৰিত ইমান ভিৰ, চাওকচোন, বহুত ভিৰ হৈছে আজি গধূলি টাইমত। এনেও এইটো সময়ত অফিচ ছুটি হয় কাৰণেও ভিৰটো থাকেই, কিন্তু আজি অলপ বেছিয়ে ভিৰ পালো। তথাপিও আমি অকমান গণেশগুৰিতে বেটা বেটি দুইটাকে লৈ গৈছিলে, ভাবিলো সৰু সুৰাকে কিছুমান অকমান বস্তু কিনিবলগীয়া আছিলে, কিনি পেলাই আমি বাৰ্বিকিউ নেশ্যনত যাম। কিন্তু আগলে চাওকচোন ভিডিঅ'টো, আমি আচলতে ক'ত ডিনাৰ কৰিবলৈ গলো। প্ৰথমে আমি গণেশগুৰিত নামি পেলাই অকমান ফ্ৰুটছৰ মাৰ্কেটৰ ফালে গলো। ধুনীয়া ধুনীয়া কিছুমান ফ্ৰুটছ ওলাইছে, কঁঠাল, জামুক, আম। বেটাই খুব ভাল পায় জামুক খাই। জামুক ললো, আনাৰস ললো, আম ললো। তাৰপা বেটাক মানে এডাল চেলফি ষ্টিকৰ দৰকাৰ আছিলে হেনো। মই ভিডিঅ' বনাম হেনো, সিও বনাব। চেলফি ষ্টিক এডাল কিনিবৰ কাৰণে আজি গণেশগুৰি মাৰ্কেটলৈকে গলো। চাওচোন বাৰু সস্তাত পাও নেকি। এইখিনি চাও, ৰাস্তাৰ কিনাৰত বহুত ধৰণৰ বস্তু ওলাই, সৰু ডাঙৰ ইলেক্ট্ৰনিক গুডছ কিছুমান। আমি এইখিনিতে ৰৈ এডাল চেলফি ষ্টিক কিনিলো। তাৰপা ডিনাৰৰ কাৰণে আমি আচলতে বাৰ্বিকিউ নেশ্যন নগলো। বেটিয়ে ক'লে আম্মা বাৰ্বিকিউ নেশ্যনৰ ওপৰতে ঘুমৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে, তালৈকে যাওঁ ব'লা। চাও ৱেলকাম ইমান ধুনীয়াকে কৰে। তেওঁলোকৰ ট্ৰেডিচনেল যোনটো পাগুৰি, সেইটো বেটা বেটি আৰু মোকো পিন্ধাই দিলে। বেটা বহুত এক্সাইটেড, ইমান ভাল পাইছে সি। গৈ পেলাই আমি এখন টেবুল বুক কৰা আছিলে, তাতে বহিলোগে। তেওঁলোকৰ মানে অভ্যৰ্থনাটো ইমান ধুনীয়া আৰু মানে ভাল লাগে দেই। গোটেই পৰিৱেশটো এটা ট্ৰেডিচনেল পৰিৱেশ হয়। সিহঁতি এটা এটাকে আমাক থালিখনত বস্তু দিয়া আৰম্ভ কৰিলে। ইমান বেছি আইটেম যে 24+ আইটেম দিয়ে। গোটেইখিনি সিহঁতৰ ট্ৰেডিচনেল ৰাজস্থানী ডিছ হয়। মানে এটা এটা আইটেম বহুত টেষ্টি হৈছিলে। দাল বাটি আৰু সিহঁতৰ যোনখিনি মানে চাটনি থাকে, সেইখিনি বহুত ধৰণৰ। চাওঁ, মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছো, কিন্তু আপোনালোকে নিজে এবাৰ আহিবচোন। বস্তুবিলাক খাবলৈও বহুত টেষ্টি হৈছিলে আৰু প্ৰাইচবোৰ বহুত ৰিজনেবল হয়। যেবাৰে প্ৰত্যেকটো আইটেম বহুত ধুনীয়াকে টেষ্ট কৰি চালে, তাই ভাল পালে। কৈছে আম্মা মই বাৰ্থডে এবাৰ ইয়াতে চেলিব্ৰেট কৰিম। আপোনালোকে জমেট' আৰু চুইগিৰ ফালৰ পৰা আহিলে এক্সট্ৰা ডিছকাউণ্ট পাব। এবাৰ নিজে আহি পেলাই চাই যাব পাৰিব। লাষ্টত খোৱা বোৱা হোৱাৰ পিছত হাতখনো তেওঁলোকে ধুৱাই দিয়ে তেওঁলোকৰ ষ্টাইলত। আৰু এনেকে কালি আমি বাহিৰত ঘুমৰত ডিনাৰটো কৰি ভালেই লাগিলে। তাৰপিছত আমি ঘৰলৈ ঘূৰি আহিলো। কিন্তু তেতিয়ালৈকে ৰাস্তাত ভিৰে আছিলে। আপোনালোকৰ যদি চাই যদি ভাল লাগিলে কমেণ্টত জনাব।